খুব সোৱাদ লগা পিঠাগুড়ি আৰু গাখীৰে বনোৱা এটা আমাৰ ট্ৰেডিশ্যনেল পিঠা, অসমীয়া জাতিৰ এটা ট্ৰেডিশ্যনেল যে পিঠা এইটো গাঁৱে গাঁৱে প্ৰায় বনাই, ঘৰে ঘৰে গাঁৱৰ ঘৰে ঘৰে বনাই এইটো পিঠা। খাবলৈও বহুত সুস্বাদু। এইজনে মই গাখীৰৰ পৰা টুকি এতিয়া ইয়াৰ ওপৰত গাখীৰ অলপ দি দিম। খাবলৈ বহুতেই ধুনীয়া। আপোনালোকে বনাই খাই চাব আৰু কেনেকৈ বনাইছে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া জানিব পাৰিব। আপোনালোকে বনাই খাব। মই ইয়াৰ ওপৰতে অলপ গাখীৰ দি দিছোঁ। গাখীৰৰ সৈতে তুলি তুলি খাবলৈ বহুতেই ধুনীয়া। নমস্কাৰ সকলোকে। মই আজি আঙুলি পিঠা বনাইছিলোঁ। এতিয়া কেনেকৈ বনাইছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। যিসকলে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তাৰোপৰি যিসকল নতুনকৈ আহিছে মোৰ পেজলৈ, মোৰ পেজটো ফ'ল' কৰি দিব। এতিয়া ব'লক যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া আঙুলি পিঠা কেনেকৈ বনাইছোঁ। যিসকলে নাজানে, আমাৰ অসমীয়া জাতিৰ এইটো হৈছে ট্ৰেডিশ্যনেল ফুড। এইটো এই আঙুলি পিঠা আপোনালোকে বনাই খাই চাব আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যিসকলে নাজানে বনাই খাব পাৰিব। খুব এটা সুস্বাদু ধুনীয়া পিঠা, আপোনালোকে বনাই নিশ্চয় খাব। এতিয়া ব'লক যাওঁ মই ভিডিঅ'টোৰ মাজলৈ। এয়া খুব ধুনীয়া হৈছে, আপোনালোকে বনাই খাই চাব। কেঁচা পিঠাগুড়ি অলপ এনেকৈ লৈ ল'ব, তাতে অকণমান নিমখ দি ধুনীয়াকৈ সানি ল'ব। এয়া নিমখ দি দিছোঁ, চাওকচোন। নিমখ দি ধুনীয়াকৈ সানি ল'ব পিঠাগুড়িখিনি। তাৰ পাছত গৰম পানীৰে মঠি ল'ব। ধুনীয়াকৈ আটা মৰা দি গৰম পানীৰে মাৰি ল'ব। তাৰ পাছত গৰম পানীত গোটেই আঙুলিৰ নিচিনা পিঠাবিলাক বনাই দীঘল দীঘলকৈ এয়া মই গৰম পানী দি দিছোঁ। এয়া মঠি ল'ম এতিয়া। আটা মৰা দি মাৰি ল'ব। তাৰ পাছত আঙুলিৰ নিচিনাকৈ বনাই বনাই সেইখিনি সিজাই ল'ব লাগিব, তেতিয়া ভিতৰলৈকে সিজিব। এয়া মই মাৰি আছোঁ। আপোনালোকে বহুতে জানেই চাগে, কাৰণ অসমীয়া মানুহৰ ঘৰে ঘৰে এইটো পিঠা বনোৱা হয়। আপোনালোকে জানে চাগে। যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই পিঠাটো বনাই দেখুৱাইছোঁ। এই গৰম পানীয়ে মই ধুনীয়াকৈ মাৰি আছোঁ। আটাৰ দৰে অলপ ঢিলা হ'লে আকৌ অকণমান পিঠাগুড়ি দি দিব। তাৰ পাছত টেৱা এখনত পানী লৈ তাত মই এইখিনি সিজাই ল'ম। এয়া মই এটা এটাকৈ বনাই বনাই ইয়াত পানীখিনি দি আছোঁ টাৱাখনত। তাৰ পাছত এইখিনি ধুনীয়াকৈ উতল আহিলে ভিতৰলৈকে সিজি যাব। তাৰ পাছত নমাই থ'ব লাগিব। আপোনালোকে ভালদৰে চাই লওক, যিসকলে নাজানে। এই পিঠাটো খাবলৈ বহুতেই ধুনীয়া। ল'ৰা ছোৱালীক আপোনালোকে টিফিনো দিব পাৰিব আৰু চাহৰ লগতো খাবলৈ ধুনীয়া। জলপানৰ দৰে খাবও পাৰি। মই বেছি বনোৱা নাই, মানুহ কম যিহেতু। এয়া মই এইকেইটা বনাই ধুনীয়াকৈ এতিয়া সিজাই ল'ম। পানীখিনি উতল আহিলে অলপ অলপ লৰাই দিব লাগে, তেতিয়া গোটেই পিঠাখিনি ধুনীয়াকৈ সিজি যাব। এনেদৰে মই সিজাই আছোঁ। এনেকৈ আটা এখনে ধুনীয়াকৈ পিঠাকেইটা লাহে লাহে তিয়াই দিব লাগে, নহ'লে ভাঙি যাব পাৰে। এয়া প্ৰায় সিজিছে আৰু। এতিয়া গাখীৰ অলপ চেকি লৈ এইখিনি গৰম কৰি তাত এচামুচ চেনি আৰু 2টা ইলাচি খুন্দি লৈ তাতে দি দিব, উতল আহিবলৈ দিব। তাৰ পাছত লাহে লাহে সিজা পিঠাখিনি তাত দি উতলিবলৈ দিব। বহুত সময় উতলাৰ পাছত যেতিয়া গাখীৰখিনি কমি আহিব, তেতিয়া নমাই থ'লে হৈ গ'ল আমাৰ আঙুলি পিঠা। গাখীৰখিনি এনেধৰণে লৰাই থাকিব, নহ'বা ওফন্দি পৰি যাব পাৰে। এয়া মই এতিয়া পিঠাখিনি তাতে দি দিলোঁ। ধুনীয়াকৈ 2টামান উতল অহাৰ পাছত নমাই থ'ব।
এনেদৰে বনাই খাই চাবচোন। এনেদৰে নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ আহিছোঁ। বাই।